বন্ধুসকল নমস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অল্ড পেঞ্চন স্কিম অৰ্থাৎ OPS DA এৰিয়াৰ আৰু 8 পে ৰিভাইজকে আদি কৰি 7টা গুৰুত্বপূৰ্ণ বিষয়ৰ ইনফৰমেশ্যন প্ৰকাশ পাইছে আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰৰ বাজেট আহি আছে এই মাহৰে 23 তাৰিখৰ পৰা গতিকে বাজেটৰ প্ৰাক্ষণত এনেকুৱা 7টা গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱাটো কৰ্মচাৰীসকলৰ বাবে হয়তো এটা ভাল খবৰ আহিব পাৰে বুলি বিবেচিত কৰা হৈছে তে বন্ধুসকল ইনফৰমেশ্যনটোৰ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আশা কৰো সহযোগিতা কৰিব তে ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ পাইছিলে দেখাবলৈ যত্ন কৰিছো চাওক 8 পে কমিশ্যন DA এৰিয়াৰ অল্ড পেঞ্চন স্কিম Government Employee Union has 7 demands ahead of budget 2024 তে বন্ধুসকল ইনফৰমেশ্যনটোৰ সবিশেষ জানিবলৈ আমি যত্ন কৰো ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ পাইছিলে Central Government Employee Union has sent a proposal to Cabinet Secretary comprising 7 demands including immediate constitution of 8 pay commission and release of 18 months arrear of COVID-19 period এটা খুবই গুৰুত্বপূৰ্ণ খবৰ কিয়নো 7 পে 8 পে ৰিভাইজৰ কথা উল্লেখ কৰিছে আৰু 18 মাহৰ বকেয়াৰ কথাও উল্লেখ কৰা হৈছে তে ইনফৰমেশ্যনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰো চাও আহক As the Finance Minister Nirmala Sitharaman is set to present the Union Budget 2024-25 on July 23, there are the demands coming from various sections. The Central Government Employee Union has also sent a proposal to Cabinet Secretary comprising 7 demands, including the immediate constitution of 8 pay commission and the release of 18 months arrear of the COVID-19 period. গুৰুত্বপূৰ্ণ খবৰ ওলাইছে কাৰণ 8 পে ৰিভাইজৰ কথাও কোৱা হৈছে আৰু 18 মাহৰ বকেয়াৰ কথাও উল্লেখ কৰিছে 7টা বিষয় যি গুৰুত্বপূৰ্ণ আমি সেই 7টা বিষয় জানিবলৈ যত্ন কৰো আহক In a letter to Cabinet Secretary on July 6 the Confederation of Central Government Employee and Workers had made several demands ahead of budget 2024 এক নম্বৰৰ ডিমান্ডটো আছিল immediate constitution of 8 pay commission অৰ্থাৎ 8 pay commissioner immediate constitutioner কাৰণে immediate কমিটিখন বনোৱাৰ কথা উল্লেখ কৰিছে 2 নম্বৰ আছে scrap the new pension scheme and restore the old pension scheme for all employees অৰ্থাৎ নিউ পেনশন স্কিম বুলি যেটো স্কিম চলি আছে সেইটো স্ক্ৰেপ কৰাৰ কথা কৈছে আৰু ওল্ড পেনশন স্কিম টু ৰিস্টোৰ কৰাৰ কথা উল্লেখ কৰিছে Third number to release 18 months DA which was frozen during COVID-19 pandemic to employee and pensioners restoration of commuted part of pension after 12 years instead of 15 years at present. এটা ভাল খবৰ ওলাইছে তাৰ পিছত 4 নম্বৰটো দেখাবলৈ যত্ন কৰিছো চাও আহক Remove the 5% ceiling on compassionate appointments, grant compassionate appointments to all the wards dependents of the deceased employee. Compassionate grounder উপৰটো এটা ভাল খবৰ আহিছে তাৰ পিছত দেখাবলৈ যত্ন কৰিছো 5 নম্বৰ Fill up all vacant posts of all cadres in all departments, stop outsourcing and contractualization in government departments. এটো এটা ভাল ডিমান্ড ৰাখিছে যে সকলোবোৰ ডিপাৰ্টমেন্টত যিমানবিলাক খালি পদ আছে পূৰণ কৰিব লাগে আৰু আউটসোৰ্সিং কৰাটো বন্ধ কৰিব লাগে লগতে কন্ট্ৰাকচুৱেল হিচাপে যি সকল আছে সেইটোকো বন্ধ কৰাৰ কথা উল্লেখ কৰিছে 6 নম্বৰ ensure the democratic functioning of association federation as per provisions of JCM mechanism grant recognition to associate federations which are pending withdraw the de-recognition order of postal group C union stop imposition of rule 15(1)C regularize casual contractual laborers and GDS employees grant equal status to employees of autonomous bodies to that of CG employees তে বন্ধুসকল চাও 7টা গুৰুত্বপূৰ্ণ ডিমান্ড ৰাখিছে ইউনিয়ন ফেডাৰেশনে তো আৰু
কেবিনেট সেক্ৰেটাৰীলৈ তেওঁলোকে এখন এই লেটাৰখন লিখিছে আৰু অনাগত দিনৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আহিব বা আলোচনা হ'ব বুলি বাজেটত আমি আশা কৰিছোঁ। তে বন্ধুসকল আপোনালোকক এইখিনিতে জনাওঁ যে অনাগত দিনত যিমান পাৰোঁ OPS হওক বা NPS হওক বা কৰ্মচাৰীসকলৰ সা সুবিধাৰ লগত জড়িত যিমানবোৰ বা বাতৰি বা নতুন খবৰ ওলাই আমাৰ চেনেলত দিবলৈ আপোনালোকক যিমান পাৰোঁ যত্ন কৰিম আৰু আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।